অযোধ্যাত নৱনিৰ্মিত শ্ৰীৰামৰ মন্দিৰভাগ তিনিমহলীয়াকৈ প্ৰস্তুত কৰা হৈছে আৰু এই তিনিমহলীয়া মন্দিৰৰ নাগৰ শৈলীত নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ দৈৰ্ঘ্য প্ৰায় 380 ফুট পূব পশ্চিম আৰু প্ৰস্থ প্ৰায় 250 ফুট আৰু উচ্চতা প্ৰায় 161 ফুট। নাগৰ শৈলীত নিৰ্মিত মন্দিৰভাগৰ মুঠ 3টা মহলা আছে আৰু এই 3টা মহলাৰ প্ৰথম তলৰ মহলাত শ্ৰীৰামৰ শিশুৰূপৰ শ্ৰীৰামমালা মূৰ্তি স্থাপন কৰা হৈছে আৰু প্ৰথম মহলা কোৱা হৈছে শ্ৰীৰাম দৰবাৰ। আৰু মুঠতে 5টা মণ্ডপ আছে গোটেই মন্দিৰভাগত। ইয়াৰ হৈছে নৃত্য মণ্ডপ, ৰংগ মণ্ডপ, সভাগৃহ, প্ৰাৰ্থনা মণ্ডপ, কীৰ্তন মণ্ডপ আৰু বিভিন্ন স্তম্ভৰ লগতে বেৰবোৰত দেৱ দেৱীৰ মূৰ্তি তথা দেৱগণৰ মূৰ্তি অংকিত কৰা হৈছে। মন্দিৰৰ ক্ষেত্ৰখনত আৰু 4টা কোণত 4টা মন্দিৰ আছে আৰু সেই 4টা মন্দিৰ হৈছে ভগৱান সূৰ্য, শংকৰ, গণপতি আৰু দেৱী ভগৱতী। আৰু উদ্যানৰ দক্ষিণ ফালে হনুমান আৰু উত্তৰ ফালে অন্নপূৰ্ণা মাতাৰ মন্দিৰ স্থাপন